মোৰ বাবা মানে মোৰ শহুৰে মোক সুধিছিল যে বাবা কোনদিন যে যাম তাৰ মানে মৃত্যু কেতিয়া হ'ব মই তেতিয়া কৈছিলোঁ যে ভগৱানৰ ইচ্ছা সকল আৰু ফ্ৰেণ্ডছ যোৱাকালি ৰাতি 10 বজাত শহুৰৰ মৃত্যু হয় আৰু বাবা মৰিলতো আহিছে আৰু আমাৰ ৰাইজ মানুহগিলা আমাৰ বাইদেউগিলা খুৰীগিলা জিঠাইগিলা উত্তৰবাৰী আইকে দক্ষিণ যাব লাগে ঘরে লাগাইছে আর এইখানে আমি দিব লাগে না আমার বাবা গেলে জি এটা কি কি নিয়ম আছে রে এই সূতাও মানে কি সূতা গজি দিয়ে এই সূতা মানে একেদিয়া নদীটা পাৰ হ'ব একেদিয়া নদী পাৰ হ'ব আজি এটা গেল না না উপায় নাই আৰু তেওঁতো পাইছে 85 বছৰ আগেদিনৰ মানুহ 85 নহয় 88 এটা ফাইদা হ'লে আমাৰ বাবাৰ নিচিনা প্ৰায় একে বয়স মানে ফৰ্ম ফিল আপ কৰাৰ নিচিনা হৈছে তাহলে ফ্ৰেণ্ডছ এতিয়া গৈ আছো আমাৰ চেন্নাপাৰা শ্মশান জংঘল ঘূৰি ঘূৰি গৈছে না এটা ইফালে মই জংঘলত আহোঁ কথম দে কথম পাহিল পালোঁ আহি পালোঁ সেয়া বাঁহ ইয়াৰে চাং বনোৱা হ'ব যিহেতু সেনাপাৰা শ্মশানত লৰ এনেকুৱা চাং নাই এই যে আপোনালোকে দেখি আছে এয়া চাং বনাই আছে বাঁহৰ দুখৰ বিষয়টো হ'ল আজি বহু বছৰে যেতিয়া মানে সেনাপাৰাত আহোঁ এনেকৈ বনাই চাং নাই লোহাৰ চাং লাগে না নালাগে কিয় নাই কাৰণ টাকা পইচাৰ অভাৱ আপোনাৰ আমাৰ সমাজে দুৰ্বল লোহাৰ চাংটো চবকে লাগে কিন্তু আমাৰতো পইচা কৰি নাই ন এই পইচা আছে কিয় পইচা নহয় মানুহগিৰি খালে একদিন নহয় পইচা যি আছে চবটো গোটেই খাই থুচ তুলে ন কি কৰিবি এই কামখিনি কৰিব লাগিলে তো পইচা লাগিব মোটামুটি আজিৰ তাৰিখত লোহাৰ চাং নাই চবে ওলাব লাগে আৰু বনাব আমি এর করে